পিতৃ আদ্যশ্ৰাদ্ধ অনুষ্ঠান একেৰাহে ৫০টা বৰ্ষ অতিক্ৰম কৰি এইবাৰ বহুলভাৱে চৰ্চিত হৈছে লাহোৱালৰ বকুল মাজগাঁও নিবাসী তথা সমাজকৰ্মী ব্যক্তি হীৰা হাজৰিকা। আজি ব্যক্তিগৰাকীয়ে নিজা বাসগৃহত পিতৃ প্ৰয়াত সোণাৰাম হাজৰিকাৰ বছৰেকীয়া ৫০ সংখ্যক সোণালী বৰ্ষৰ অনুষ্ঠানটি আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰে। এই অনুষ্ঠানত অঞ্চলটোৰ ৫০জন বিশিষ্ট ব্যক্তিক পৰিয়ালৰ তৰফৰ পৰা চেলেং চাদৰ, ফুলাম গামোচা আৰু একোটাকৈ স্মাৰক প্ৰদান কৰে। অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে শ্ৰী শ্ৰী মদাৰখাট সত্ৰ ডেকা তথা মায়ামা সমাজৰ এগৰাকী চিন্তাশীল ব্যক্তি পাৰ্থপ্ৰতিম গোস্বামীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত শ্ৰী শ্ৰী মদাৰখাট সত্ৰ খাটনিয়াল হেমচন্দ্ৰ দত্তৰ লগতে মায়ামৰা বৈষ্ণৱ সমাজৰ গাঁওবুঢ়া তথা শিক্ষাবিদ গোলাপ চন্দ্ৰ হাজৰিকা, দ্বিজেন্দ্ৰনাথ নেওগ, ডিম্বেশ্বৰ হাজৰিকা, অকণমান হাজৰিকা গাঁওবুঢ়া, নৰেন্দ্ৰ হাজৰিকা, কাশী কোঁৱৰ, মথুৰা গগৈ, ৰমণী হাজৰিকাকে ধৰি মুঠ ৫০জন বিশিষ্ট ব্যক্তিক পৰিয়ালৰ তৰফৰ পৰা চেলেং চাদৰ, ফুলাম গামোচা আৰু একোটাকৈ স্মাৰক প্ৰদান কৰে। মোৰ হঠাতে ৫০ বছৰ উপলক্ষে পিতৃগুৰু তথা মাতৃ মোৰ দশম বাৰ্ষিক বছৰিকা, সেই উপলক্ষে মোৰ মনতে এটা জাগৰণ উঠিলে যাতে গোটেই ভক্তবৃন্দক মই ৫০ বাৰ্ষিক উপলক্ষে যিটো ৰূপালী জয়ন্তী অনুষ্ঠান, সোণালী জয়ন্তী অনুষ্ঠান, তাত মই ভকতক এটা সম্বৰ্ধনা বস্ত্ৰ দান কৰি সম্বৰ্ধনা জনাম বুলি মোৰ আশা আছিলে। সেই আশা আজি মোৰ পূৰ্ণ হৈছে। তেওঁ জন্ম অনুমানিক মই 1923 চনৰ 10 ডিচেম্বৰ দিছোঁ আৰু মোৰ পিতৃগুৰু 1973 চনৰ 7 ফেব্ৰুৱাৰী বুধবাৰে ইয়াতে ইহলীলা সমৰ্পণ কৰি তেওঁ স্বৰ্গগামী হ'ল। সেই উপলক্ষে আজি মই ভকত ভাগৱত নামদেৱ গুৰু ভকত সকলোকে একত্ৰিত কৰি মই এটা সম্ভাষণ জনাইছোঁ, যাতে ভৱিষ্যতেও ভকত বাবুসকলে ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ আশীৰ্বাদত সকলোৰ লগতে মিলি জুলিয়ে অন্তিম সময়লৈকে সুকলমে তথা শ্ৰদ্ধাৰে পাত্ৰ হৈ সকলো ভক্তসকলক সেৱা জনাই, ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ সেৱা জনাই মই আগবাঢ়িম বুলি আশা ৰাখিছোঁ। শ্ৰী শ্ৰী মায়ামা মদাৰখাট সত্ৰৰ এজন অতি শ্ৰদ্ধাৰ ব্যক্তি, আমাৰ সত্ৰবাসী সকলোৱে অতি শ্ৰদ্ধাৰ হীৰ হাজৰিকা ককাইদেউ, আৰু মই সৰুৰ পৰাই দেখি আহিছোঁ তেখেত আমাৰ শ্ৰী শ্ৰী মায়ামা মদাৰখাট সত্ৰখনৰ প্ৰত্যেকটো ক্ষেত্ৰতে তেওঁ এজন জড়িত হৈ থকা ব্যক্তি। যিকোনো অনুষ্ঠান, আজি আমাৰ সত্ৰত সত্ৰাধিকাৰ পতাই হওক বা সত্ৰাধিকাৰ ঢুকোৱাৰ পাছত আদ্যশ্ৰাদ্ধতে হওক বা তিথি পাৰ্বণতে হওক, সকলোতে জড়িত হৈ থকা এজন ব্যক্তি আমাৰ হীৰ ককাইদেউ। তেওঁ আজি পিতৃ ৫০ বৰ্ষ বছৰিকীয়া শ্ৰাদ্ধৰ উপলক্ষে আজি যিভাগ বাৰ্ষিক বছৰিকীয়া আয়োজন কৰিছে, খুব সুন্দৰভাৱে আয়োজন কৰিছে। ভক্তসকলক আমন্ত্ৰণ নিমন্ত্ৰণ কৰি আনি এটি মানসহ আৰু এটি প্ৰশংসা পত্ৰ তেওঁ যুগুত কৰি উলিয়াই ৰাইজক প্ৰদান কৰিছে। আমাৰ সবকো সত্ৰৰ পৰা আমন্ত্ৰণ কৰি আনিছিলে। আমি প্ৰত্যেক বছৰে আহোঁ এই বাৰ্ষিক বছৰীয়া ভাগলৈ। আজি আমি খুব আনন্দিত হৈছোঁ। আমাৰো গৌৰৱ, আমাৰ সত্ৰৰ এজন শিষ্যই যে এনেকুৱা এটি পিতৃ বাৰ্ষিক বছৰীয়া উপলক্ষে ইমান এটি মহৎ কাম হাতত লৈছে। আমি তেওঁলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, তেওঁ অদূৰ ভৱিষ্যতলৈও ঈশ্বৰ কৃষ্ণ ভগৱন্তই কৃপা কৰক, এনেকৈ গুৰু সেৱা ভকত সেৱা কৰি যাব পৰাকৈ শক্তি সমৰ্থ দিয়ক আৰু তেওঁৰ পৰিয়ালবৰ্গকো ভগৱন্তই ভালে কুশলে ৰাখক।